হেল্ল' গাইজ, টেক ফৰ আছামলৈ আপোনালোক সকলোকে স্বাগতম। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বিভিন্ন ধৰণৰ টেকন'লজি সম্বন্ধীয় ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে ভাল টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। তেনেহ'লে এপ্লিকেশ্যনটো কেনেদৰে ইউজ কৰে তাকে দেখুৱাবলৈ মোবাইললৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এপটো যেতিয়া আপুনি ডাউনলোড কৰিব, ডাউনলোড কৰাৰ পিছত ঠিক এনেকুৱাকৈ আইকন এটা দেখিবলৈ পাব। আইকনটোত টাচ কৰাৰ পিছত ঠিক এনেকৈ এখন স্ক্ৰীণ আহিব। স্ক্ৰীণখন প্ৰথম দেখাই থাকিব ৱেইট। তাৰপিছত যেতিয়াই ষ্টাৰ্ট আৰ্নিং অপশ্যনটো আহিব তেতিয়া আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে ক্লিক দ্য টাস্ক 1 বাটন লিখা আছে। ইয়াতে লিখা আছে ইনষ্ট্ৰাকশ্যনত লিখা আছে You will see some ad poster after clicking the task 1. Please cut all the ad poster one by one. মানে task 1ত আপোনাৰ task 1 ক্লিক কৰাৰ পিছতে কেইখনমান পোষ্টাৰ আহিব। পোষ্টাৰ কেইখন আমি কাটি দিব লাগিব। তো তেনেহ'লে task 1ত ক্লিক কৰিম। এতিয়া আপুনি কিছুমান এড দেখিবলৈ পাইছে। এডবিলাক জাষ্ট আমি নো থেংকছ কৰি দিম, বা যিবিলাকত ক্ৰছ অপশ্যনটো আছে তাত ক্ৰছ কৰিম, বা বেক অপশ্যনটো মাৰিলেও এডবোৰ মানে কাট খাই যায়। এনেধৰণে আমি বেক কৰি এডবিলাক কাট কৰিলোঁ। এতিয়া ইয়াতে দেখাই আছে টাস্ক 2, কিন্তু টাস্ক 2 বাটনটো এতিয়াই যদি ক্লিক কৰোঁ এতিয়া ইনেবল নহ'ব। ইয়াতে ৱেইট দেখাই আছে, 30 ছেকেণ্ড দেখাই আছে। এতিয়া ইয়াতে ইনষ্ট্ৰাকশ্যনত লিখা আছে You will see some ad posters after clicking the task 2. মানে টাস্ক 2ত ক্লিক কৰাৰ পিছত আমি কিছুমান পোষ্টাৰ দেখা পাম। প্লিজ ক্লিক 1 পোষ্টাৰ, দেন ৱেইট ফৰ 20 ছেকেণ্ড, দেন প্ৰেছ দ্য বেক বাটন অফ ইয়ৰ মোবাইল এণ্ড কাট অল দ্য আদাৰ এড পোষ্টাৰ 1 by 1. ইয়াতে কি হ'ব, ইয়াৰে যিকোনো এখন পোষ্টাৰ আমাক ক্লিক কৰিব দিছে। ক্লিক কৰাৰ পিছত 20 ছেকেণ্ড আপুনি ব্ৰাউজাৰত থাকিব লাগিব। তাৰপিছত আপুনি বেক প্ৰেছ কৰিব লাগিব। বেক প্ৰেছ কৰাৰ পিছত বাকী যিখিনি এড পোষ্টাৰ আছে সেইখিনি কাটি দিব লাগিব। তেনেহ'লে আমি দেখাওঁ কেনেকৈ কৰিম। তো টাস্ক 2ত আমি ক্লিক কৰিম। টাস্কটো এনেকৈ বহুতকেইখন স্ক্ৰীণ আহিব, যোনবিলাক এডভাৰটাইজমেণ্ট হয়। তাৰে আমি যিকোনো এখনত ক্লিক কৰিব দিছে। তেনেহ'লে আমি এইখনতে ছাপোজ ক্লিক কৰিলোঁ। ক্লিক কৰিলে ব্ৰাউজাৰত খোলা যাব। ব্ৰাউজাৰত খোলা গ'ল। খোলা যোৱাৰ পিছত ইয়াতে আমি 20 ছেকেণ্ড সময় এটা মানে ৰখিব লাগিব। 20 ছেকেণ্ডমান সময় ৱেইট কৰাৰ পিছত এতিয়া মই সোনকালে আপোনালোক দেখাই আছোঁ কাৰণে মই এতিয়া বেক প্ৰেছ কৰিম। মই বেক প্ৰেছ কৰিম আৰু পুনৰ এপ্লিকেশ্যনত গুচি যাম। এতিয়া যিখিনি আমি ইয়াতে এড দেখিছোঁ, এডখিনি আমি জাষ্ট বেক প্ৰেছ কৰিম। তো এতিয়া দেখাই আছে ৱেইট 12 ছেকেণ্ড দেখাই আছে। তো টাস্ক 3 অপশ্যনটো ইনেবল হ'ব। ইয়াতে আছে ইনষ্ট্ৰাকশ্যনত You will see some ad posters after clicking the task 3. Please cut all the ads posters 1 by 1. এতিয়া আমাৰ টাস্ক 3টো ইনেবল হৈছে। ইয়াতে যিখিনি আমি পোষ্টাৰ দেখা পাম সেইখিনি এখন এখনকৈ জাষ্ট কাটিব দিছে। তো টাস্ক 3ত ক্লিক কৰিম। এতিয়াও আমি এড দেখা পাইছোঁ, কিন্তু এতিয়া আমি ক'তো মানে ক্লিক কৰিব নালাগে, জাষ্ট বেক প্ৰেছ কৰি দিম। জাষ্ট বেক প্ৰেছ কৰিম কৰিলোঁ। তথাপিও আমি এতিয়া ৰখিব লাগিব। ৱেইট 44 ছেকেণ্ড দেখাই আছে। ইয়াতে ইনষ্ট্ৰাকশ্যনত আছে যে টাস্ক 4 ক্লিক কৰিম, তেতিয়া আৰু ছেইম প্ৰচেছত আপুনি যিকোনো এটা এড পোষ্টাৰ আপুনি ক্লিক কৰিব লাগিব। এড পোষ্টাৰ ক্লিক কৰাৰ পিছতে 20 ছেকেণ্ড আপুনি আৰু ৰখিব লাগিব। এটা ৱেবছাইট আপোনাৰ খোল খাব। ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোত আপুনি জাষ্ট 20 ছেকেণ্ড এটা সময় জাষ্ট ৱেবছাইটটো আপুনি খুলি কিনে ৰাখি দিলে হ'ল। তাৰপিছত আগৰ প্ৰচেছৰ দৰে বেক প্ৰেছ কৰিম। বেক প্ৰেছ কৰি বাকী যিকেইটা এড থাকিব এডকেইটা আমি কাটি দিম। তো আৰু 10 ছেকেণ্ড আছে। হৈ গ'ল। এতিয়া টাস্ক 4টো য়েল্ল' কালাৰ হৈ গ'ল। তো এতিয়া ক্লিক কৰিব পৰা হৈছোঁ। ইয়াতে ইনষ্ট্ৰাকশ্যন আছিলে কি আপুনি পোষ্টাৰত ক্লিক কৰা, মানে যিকোনো এখন পোষ্টাৰত ক্লিক কৰিব লাগে। ক্লিক কৰি ৱেবছাইটত 20 ছেকেণ্ডৰ কাৰণে ৰখিব লাগে। তাৰপিছত বেক বাটন প্ৰেছ কৰি বাকী এডকেইটা কাটি দিব লাগে। তো আমি টাস্ক 4 ক্লিক কৰিম। ইয়াতে এড আহিব।
কেতিয়াবা মাজে মাজে এড নাহেও, এড নাহিলে আপুনি ৱেইট কৰি কিনে টাস্ক 5লৈ গুচি গ'লে হ'ল। ইয়াতে ছাপ'জ এড আহিছে, আৰু পাৰিলে আপুনি একে একে এডত ক্লিক নকৰিব। আগতে এনেকুৱা টাইপৰে এড এটাত আমি ক্লিক কৰিছিলোঁ, তো এইটো বেক কৰিম, আৰু বেলেগ এড আছে, তো এইটো বেলেগ এড হয়, তো এইটো ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ৱেবছাইট খোল খাব। ৱেবছাইটটোত আপুনি জাষ্ট 20 ছেকেণ্ড সময় এটা ৰখি দিব। ওপৰৰ পৰা তললৈ যাব, তলৰ পৰা ওপৰলৈ আহিব। ইয়াতে একো কৰিব নালাগে, জাষ্ট আপুনি ৱেবছাইটটো 20 ছেকেণ্ড সময়ৰ বাবে খুলি ৰাখিব। তো 20 ছেকেণ্ড হোৱাৰ পিছত আপুনি বেক প্ৰেছ কৰিব। এগেইন আপুনি এইটো এপ্লিকেশ্যনত গুচি যাব, এপ্লিকেশ্যনটোত ভালদৰে বেক কৰি যাব। মেইন যেতিয়া ইয়াতে আহি গ'ল, ইয়াতে আপোনাৰ ৱেট এতিয়া আহি গ'ল, ক্লিক দ্য টাস্ক 5 বাটন আহি গ'ল। তো ইয়াতে লিখা আছে কি ইউ উইল চি ছাম এড পোষ্টাৰ্ছ আফটাৰ ক্লিকিং দ্য টাস্ক 5, প্লিজ কাট অল দ্য এড পোষ্টাৰ্ছ 1 by 1। তেনেহ'লে আমি ক্লিক কৰাৰ পিছত কেইখনমান এড পোষ্টাৰ দেখাব, গোটেইকেইখন পোষ্টাৰ এখন এখনকৈ কাটি দিব দিছে। তো টাস্ক 5ত ক্লিক কৰিম, এইটো লাষ্ট টাস্ক হয়। ইয়াতে এড আহিব লাগে, যদি নাহে আমি জাষ্ট আহিছে এডকেইটা জাষ্ট কাটি দিম, নাহালৈ কাটি দিম। তো ইয়াৰ পিছত আমি ইয়াতে পে'টিএম আপোনাৰ যোনটো নাম্বাৰ আছে নামটো দিব লাগিব, আৰু পে'টিএম নাম্বাৰটো দিব লাগিব। ছাপ'জ মই নেম এটা এনে দিছোঁ ABC, তাৰপিছত ধৰক মই ফোন নাম্বাৰ এটাও এনে দি দিছোঁ 123456789। ছাপ'জ এইটো দি দিলোঁ, বেক প্ৰেছ কৰি ছাবমিট কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীণ আহিব, এখন এটা এড আহিব, এইটো কাটি দিব। তাৰ ইয়াতে লিখা আছে কি আপুনি যদি শ্বেয়াৰ কৰে তেনেহ'লে 500%লৈ আপুনি আৰ্নিঙত মানে ইনক্ৰিজ ইউৰ আৰ্নিং আপ টু 500% বাই শ্বেয়াৰিং দিছ এপ। যদি শ্বেয়াৰ কৰে তেনেহ'লে আপোনাৰ আৰ্নিংটো 500%লৈ বৃদ্ধি হ'ব পাৰে। তাৰপিছত ইয়াতে লিখা আছে ইউ আৰ এলিজিবল টু আৰ্ণ এগেইন আফটাৰ 2 hours, মানে আপুনি 2 ঘণ্টা পিছত আকৌ যদি খোলে তেনেহ'লে আপুনি আকৌ ইয়াৰ পৰা পইচা ইনকাম কৰিব পাৰিব। তাৰপিছত লিখা আছে প্লিজ অ'পেন দ্য এপ এগেইন আফটাৰ 2 hours টু আৰ্ণ এগেইন। আপুনি 2 ঘণ্টা পিছত আকৌ এবাৰ অ'পেন কৰিব এপটো, 2 ঘণ্টাৰ আগত নহয় কিন্তু 2 ঘণ্টাৰ পিছত আপুনি অ'পেন কৰিব এপটো, তাৰপিছত আকৌ আপুনি ইনকাম কৰিবলৈ সুবিধাটো পাব। প্লিজ ডু নট ইউজ দিছ এপ মোৰ দেন 6 times ইন এ ডে টু গেট ইউৰ ইনকাম। ইয়াতে লিখা আছে কি আপুনি যদি 6 বাৰতকৈ বেছি এপ্লিকেশ্যনটো ইউজ কৰে দৈনিক, তেনেহ'লে আপুনি ইনকামটো নাপাব। তো মই পাৰ্চনেলি আপোনালোকক ৰেকমেণ্ড কৰোঁ কি আপুনি মেক্সিমাম 5 বাৰ এপটো খোলক ডেইলি, 2 ঘণ্টাৰ মূৰে মূৰে, মানে আপোনাৰ 10 ঘণ্টাত গোটেই এপখিনি খোলা হৈ যাব। তাৰপিছত লিখা আছে ইয়াতে ইউ উইল গেট ইউৰ ফাৰ্ষ্ট পে'মেণ্ট আফটাৰ 25 days, আফটাৰ ডেট ইউ উইল গেট মানি এভৰি উইক। ইয়াতে লিখা আছে কি আপোনাৰ প্ৰথম পে'মেণ্টটো 25 দিনত পাব, তাৰপিছত আপুনি প্ৰত্যেক সপ্তাহতে আপোনাৰ এমাউণ্টটো পাই যাব। কিন্তু যি দেখা পাইছোঁ মই যিখিনি এতিয়ালৈ ইউজ কৰি নিজে গম পাইছোঁ, এসপ্তাহৰ পে'মেণ্টে দিয়ে, 25 দিনলৈ ৱেইট কৰিবলৈ আপোনাৰ লগত দৰকাৰ নাই। তাৰপিছত এতিয়া লাষ্ট আপোনাৰ এক্সিট অপশ্যনটো আছে, এক্সিট আপুনি কৰি দিব পাৰোঁ, এক্সিট কৰিলোঁ। এতিয়া আপোনাৰ এসপ্তাহত নাই বুলিলেও মিনিমাম আপুনি 30 টকাৰ পৰা 100 টকালৈ ইনকাম কৰিব পাৰে। এইটো একদম মিনিমাম ৰেঞ্জ হয়। আৰু যদি আপোনাৰ লাক থাকে, ইয়াতে যিহেতু এপ্লিকেশ্যনটো প্ৰথমতে লিখা আছিলে, মই প্ৰথম দেখাই দিছোঁ, প্ৰথমতে যিহেতু লিখা আছে এপ্লিকেশ্যনটো লোড হৈছে, অকণমান ৱেইট কৰক। ইয়াতে লিখা আছে চান্স টু উইন 10,000 পে'টিএম কেছ। তো মোৰ লগৰ কিছুমানে ইতিমধ্যে সেই কেছখিনি মানে পাইছে, বেছি পোৱা নাই, 10,000 পোৱা নাই, কিন্তু 500 কেছ এটা যোৱা উইকত মোৰ ফ্ৰেণ্ড এজনে পাইছে। যিহেতু মই ইউজ কৰি কিনে ইয়াৰ পৰা পইচা পাব সক্ষম হৈছোঁ, সেয়েহে আপোনালোককো মই ছাজেষ্ট কৰিছোঁ যাতে এই এপটো ডাউনলোড কৰে। ডাউনলোড লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে, ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰি উঠি ইয়াতে ইনষ্টল দিব পাৰে। ইনষ্টল দি আপুনি ৰেগুলাৰ মিনিমাম এসপ্তাহ ইউজ কৰি চাওক। যদি আপুনি পে'মেণ্ট নাপায় তেনেহ'লে বাৰু নালাগে কৰিব, কিন্তু যিমান দূৰ মই জানো পে'মেণ্ট ইটো এপৰ পৰা পে'মেণ্ট পোৱা যায়। তো আপোনালোকে এইটো
এপ ইউজ কৰি চাব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, তলত দিয়া ৰঙা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰক আৰু লগতে ঘণ্টাটোও দবাই দিয়ক যাতে মোৰ এটাও ভিডিঅ' আপুনি মিছ নকৰে। তেনেহ'লে আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় আই অসম।